নমস্কাৰ, মই স্মৃতিৰেখা উন্নতি ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ধীৰৰ কাৰণে এটা হেল্ডি ৰেচিপি বনাব ট্ৰাই কৰিছোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ। তাৰ কাৰণে লাগিব কাবুলী বুট, অকণমান আদা আৰু পালেং। লগতে মই অকণমান উখোৱা চাউলৰ গুড়ি লৈ লৈছোঁ। মানে এইটো আমাৰ হেৰি বুলি কয়, উহা চাউলৰ গুড়া, সেয়া অলপ লৈ লৈছোঁ। এইখিনি মই মিক্সি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম। তাৰপিছত কি কৰোঁ আপোনালোকক লাহে লাহে দেখুৱাই আছোঁ। পালেং শাকত বহুতখিনি আইৰণ থাকে, লগতে কাবুলী বুটটো বহুত হেল্ডি হয় সৰু বেবীৰ কাৰণে। সেইকাৰণে এনেকৈ দি চাব পাৰে আপোনালোকে। আৰু বেটাৰটো অলপমান মই পনীয়া নিচিনা কৰিব লাগিব, যেনেকৈ দেখাইছোঁ মই সেনেকৈ কৰি ল'ব। যিহেতু বেবীবিলাকে এটা বস্তুৱে খাই থাকি ভাল নাপায়, বেলেগ বেলেগ বস্তু দিব লাগে তাহাঁতক। তো মই যিমানখিনি বাৰু হেল্ডি বস্তুৱে দিব চেষ্টা কৰোঁ। অলপ খালেও আমাৰ মাকবিলাকৰ কাৰণে বহুত বেছি। তাৰপিছত আমুলৰ মই বাটাৰ ল'লোঁ, এয়া পেনটো বহাই দিছোঁ। তাতে অকণমান বাটাৰ দি এনেকৈ মই বেটাৰখিনি দি দিছোঁ। পিঠা নিচিনা বনাই দিছোঁ অলপ অলপ, যাতে সি ক্ৰাঞ্চি ভাৱটো আহে আৰু খাই ভাল পায়। দেখিছেনে? এয়া হৈ গ'ল মোৰ সেইখিনি ধীৰক খাব দিয়ে। এইফালে মই বনাই আছোঁ তিল আৰু লোকেল মাংস। যদি আপোনালোকৰ নাজানে তিল আৰু লোকেল মাংস কেনেকৈ বনায়, পিছতকৈ মই ৰেচিপিটো বাৰু দি দিম। আজিকালি সকলোৱে জানেই। মই লগতে দুটা কাম কৰি আছিলোঁ, তাক ব্ৰেকফাষ্টটো দি লগতে মই এয়া লাঞ্চৰ কাৰণেও বনাই আছিলোঁ। কেনেকুৱা পালে ভিডিঅ'টো জনাব। আজিলৈ আহিছোঁ, বাই বাই।